Hello everyone, welcome to Adhyapana Assam. য'ত আমি আলোচনা কৰিব গৈ আছো ক্লাছ 10ৰ সায়েন্সৰ আমি আজি এইটো ইন্ট্ৰোডাকশন ক্লাছ এটা য'ত আমাৰ চেপ্টাৰ কেইটা আমি ডিসকাস কৰিম আমি ক্লাছ 10ত কি পঢ়িম বা এসএসএলসি এক্সামত কি চেপ্টাৰ লাগিব আৰু লগতে আমাৰ এই চেনেলটোতে ক্লাছ 9ৰ আমি সায়েন্সৰ প্ৰতিটো চেপ্টাৰ আমি ডিসকাস কৰিম ভিডিও সমূহ মেইনলি অসমীয়া মাধ্যম আৰু ইংলিশ মাধ্যম দুটা মাধ্যমৰ কাৰণে আমি বনাম গটিকে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি লবা সো আমি আজি প্ৰথম ক্লাছটোত ডিসকাস কৰিম অনলি চেপ্টাৰ কেইটা চাম আমি ক্লাছ 10ত কি পঢ়িব গৈ আছো সো আমি যদি চাও চেপ্টাৰ 1ত আছে অধ্যায় 1 চেপ্টাৰ 1 ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ কেমিক্যাল ৰিঅ্যাকশন আৰু ইকুয়েশনৰ বিষয়ে ইয়াতে প্ৰথম চেপ্টাৰটো থাকিব দ্বিতীয় চেপ্টাৰত আছে এসিড ক্ষাৰক আৰু লৱণ ইয়াতে আমি এসিড বেস আৰু বিভিন্ন ধৰণৰ ডিফাৰেন্ট টাইপ অফ সল্টৰ বিষয়ে আমি ডিসকাস কৰিম থাৰ্ড চেপ্টাৰটো হ'ল চেপ্টাৰ 3 ধাতু আৰু অধাতু মেটেল আৰু নন মেটেল আমাৰ নেচাৰত যিমান বিলাক এলিমেন্ট আছে সেই এলিমেন্ট বিলাকৰ ভিতৰত মেইনলি দুটা ভাগত ভাগ কৰা হৈছে ধাতু আৰু অধাতু মেটেল আৰু নন মেটেল আৰু ইয়াৰ মাজত আছে 7টা মেটেলয়েডছ আছে মানে ধাতু গল্প যি ধাতু আৰু অধাতুৰ লক্ষণ দেখায় বা গুণ দেখায় সেই কাৰণে তাক অৰ্ধ ধাতু বা মেটেলয়েডছ বুলি কয় তাৰ পিছত অধ্যায় 4 কাৰ্বন আৰু তাৰ যৌগ সো আমি জানো যে কাৰ্বনে বেলেগ মৌলবিলাকৰ দৰে নহয় কাৰ্বনে বহুত যৌগ গঠন কৰে তাৰ যেহেতু যোজ্যতা 4 তো আমি বিশদভাৱে পিছত ভালকৈ ডিসকাস কৰিম এটো কাৰ্বনৰ কিয় ইমান যৌগ সৃষ্টি কৰে কাৰ্বনে বেলেগ মৌলৰ তুলনাত গতিকে কাৰ্বনৰ এক্সট্ৰা চেপ্টাৰ এটিয়ে আমি পঢ়িব লগা হ'ল ক্লাছ 10ত তাৰ পিছত চেপ্টাৰ 5 মৌলৰ পৰ্যাবৃত্ত শ্ৰেণী বিভাজন তো ইয়াতে মই কোৱাৰ দৰে মৌলবিলাক মানে এলিমেন্ট বিলাকক ধাতু অধাতু আৰু ধাতু গল্প মেটেল নন মেটেল আৰু মেটেলয়েডছত ভাগ কৰিছে তো সেইবিলাক আমি ডিসকাস কৰিম সো এই পাঁচটা ফাৰ্স্ট যি পাঁচটা আছে এই পাঁচটা আমাৰ কেমিষ্ট্ৰিৰ আন্ডাৰত আহিব আমি জানো যে ফিজিক্স কেমিষ্ট্ৰি আৰু বায়োলজি এই তিনিটা মেইনলি ভাগ কৰা হয় সায়েন্সখনো তো প্ৰথমে যি পাঁচটা লেসন আছে চেপ্টাৰ 5টা হ'ল কেমিষ্ট্ৰিৰ মানে ৰসায়ন বিজ্ঞানৰ তাৰ পিছত জীৱন প্ৰক্ৰিয়া মানে লাইফ প্ৰসেস নিয়ন্ত্ৰণ আৰু সমন্বয় সো কন্ট্ৰোল এন্ড কোঅৰ্ডিনেশন সো লাইফ প্ৰসেসত মেইনলি এনিমেলছৰ বিষয় আছে আৰু প্ল্যান্টৰ বিষয় আছে জীৱৰ বিষয় আছে আৰু উদ্ভিদৰ বিষয় আছে ঠিক তেনেদৰে নিয়ন্ত্ৰণ আৰু সমন্বয়তো জীৱ-জন্তুৰ ক্ষেত্ৰত বা মানুহৰ ক্ষেত্ৰত কেনেকৈ নিয়ন্ত্ৰণ হয় আমাৰ দেহটো বা উদ্ভিদৰ ক্ষেত্ৰতো দুটাই আমি একেলগে পঢ়িব লাগিব প্ল্যান্ট আৰু এনিমেল তাৰ পিছত চেপ্টাৰ 8ত আছে জীৱই কেনেকৈ বংশ বিস্তাৰ কৰে সো যৌন প্ৰজনন অযৌন প্ৰজননৰ বিষয়ে আছে এই চেপ্টাৰটোত চেপ্টাৰ 9 বংশগতি আৰু ক্ৰম বিকাশ মানে হেৰিডিটি এণ্ড ইভলিউশন সো হেৰিডিটি মানে হল যে পিতৃ মাতৃৰ পৰা তাৰ নেক্সট জেনাৰেশনলৈকে কেনেকৈ গুণবিলাক মানে ক্যাৰেক্টাৰিস্টিক্স বিলাক আহে সো হেইটো হল আমাৰ বংশগতি হি স্টাডিটো হেৰিডিটি বা বংশগতি বুলি কোৱা হয় আৰু ক্ৰম বিকাশ মানে হল ইভলিউশন আমি জীৱ-জন্তু বিলাক একদম প্ৰথম অৱস্থাৰ পৰা একদম আমি কেনেকৈ বিকাশ হৈছো তো হেইটোৰ স্টাডিটো আমি ইয়াতে কিছু পৰিমাণে পাম সো চেপ্টাৰ 6 7 8 9 এইকেইটা হল বায়োলজিৰ পাৰ্ট চাৰিটা আছে সো বায়োলজিত আকৌ আমি জানো যে এটো দুটা পাৰ্ট আছে উদ্ভিদ বিজ্ঞান আৰু জীৱ বিজ্ঞান সো ইয়াতে উদ্ভিদৰ বিষয়ে আমি আলোচনা কৰিম আৰু জীৱৰ বিষয়ে আলোচনা কৰিম এটা কথাটো হল আমাৰ ক্লাছ 10ত এইখিনিয়ে 4টা 5টা কৈ চেপ্টাৰ দিছে কিন্তু তোমালোকে যেতিয়া হায়াৰ সেকেন্ডাৰীত সায়েন্সত লবা তেতিয়া কিন্তু এই বায়োলজিৰ আকৌ ডাঙৰ দুখন কিতাপ হ'ব কেমিষ্ট্ৰিৰ এইটোটা ডাঙৰ সাবজেক্ট এটা পাবা সেইবিলাক বেছি ডেপথত বেছি ডিটেইলছত পঢ়িব লাগিব আমি এইবিলাকে তাৰ পিছত ইয়াতে 4টা নেক্সট হল পোহৰ প্ৰতিফলন আৰু প্ৰতিহৰণ লাইট ৰিফ্লেকশন এণ্ড ৰিফ্ৰেকশন সো এইটো আমি পাম পোহৰৰ ফেনোমেনন লগতে আমি ইয়াতে বেলেগও পাম যেনে ডিফ্ৰেকশনটো পাম বেছি পৰিমাণে নাই বাৰু আমাৰ ক্লাছ 10ত ডিফ্ৰেকশন মানে অপৱৰ্তনটো বেছিকৈ নালাগে প্ৰতিফলন আৰু প্ৰতিহৰণৰ বিষয়ে আমি ভালদৰে জানিব লাগিব মানে
পোহৰ যদি এটা মিডিয়ামৰ পৰা আহি এনেকৈ খুন্দা খাই যদি আৰু আগৰ মাধ্যমলৈ যায় এনেকৈ, তেতিয়াহ'লে এইটো হ'ল প্ৰতিফলন। আৰু যদি পোহৰ যদি মানে পোহৰ পাৰ হৈ যাব পৰা বস্তু হয়, তেতিয়াহ'লে এনেকৈ আহি যেনেকৈ কাঁচত সেইটো হ'ব। চ' এইটো হ'ব প্ৰতিসৰণ। অ'কে, তাৰপিছত ইয়াৰে নেক্সটটো আছে। চ' পোহৰৰ এইটো অলপ ডাঙৰ চেপ্টাৰ। জীৱন প্ৰক্ৰিয়াটো অলপ দীঘল হয় বায়'লজিৰ, আৰু এই পোহৰটো এইটো অলপ দীঘল হয়, লং। নেক্সট 11ত আছে মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী। তো ইয়াতে কি আছে, মানুহৰ চকুৰ বিষয়ে আছে, চকুটোৰ ছবিটো আছে, আমাৰ চকুৰ বিভিন্ন পাৰ্ট মানে অংশবিলাক আছে। চ' আৰু তাৰপিছত বাৰেবৰণীয়া পৃথিৱী। তো ইয়াতে কেইটামান টপিক আছে, যেনেকুৱা পৃথিৱীখনৰ বিভিন্ন ধৰণৰ কালাৰৰ বিষয়ে আছে। লাইক মানুহৰ চকুতে ইয়াতে আকৌ মানুহৰ চকুৰ বেমাৰ আছে, যেনে হাইপাৰমেট্ৰপিয়া, মায়'পিয়া, প্ৰেছ বায়'পিয়া। চ' সেইকেইটা 3টা বেমাৰ আছে। লগতে বাৰেবৰণীয়া পৃথিৱীত কি আছে, আকাশৰ ৰং নীলাকীয়, ৰামধেনুৰ ৰং কেনেকৈ হ'ল, তাৰপিছত প্ৰতিসৰণ আছে ইয়াতে, মানে আকাশৰ ৰং নীলাকীয় দেখি, সূৰ্য মানে ছানৰাইজ আৰু ছানছেটৰ সময়ত কিয় ৰেড হয়। তো এনেকুৱা ধৰণৰ কেইটামান পইণ্ট আছে। তাৰ পিছৰ চেপ্টাৰটো হ'ল ইলেক্ট্ৰিচিটি। চ' ইলেক্ট্ৰিচিটিৰ বিষয়ে আমি পঢ়িব লাগিব ইয়াতে। 2 চাইণ্টিষ্টে কিছু কনচেপ্ট দিছে, জুল, তাৰপিছত অ'মৰ ল, জুলৰ ল, আমি কাৰ্য জানিব লাগিব, মানে ৱৰ্ক ডান জানিব লাগিব। তাৰপিছত নেক্সট চেপ্টাৰ হ'ল বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া। যেতিয়া কাৰেণ্ট যাব, কাৰেণ্ট গ'লে তাতে এটা মেগনেটিক ইফেক্টো আহে, মানে যেতিয়া বৈদ্যুতিক শক্তি কাৰেণ্ট যেতিয়া পাৰ হৈ যায়, তেতিয়া কাৰেণ্ট গ'লে ইয়াতে এটা মেগনেটিক ফিল্ডো এখন প্ৰডিউচ হয়। চ' এইটো ইলেক্ট্ৰিচিটি আৰু মেগনেটৰ, মানে বিদ্যুৎ প্ৰবাহ আৰু চুম্বকৰ মাজৰ ৰিলেশ্যন আছে। চ' এইটো আমি ইয়াতে ডিছকাছ কৰিম। অৰষ্টেডৰ সূত্ৰ আছে, ফ্লেমিঙৰ সূত্ৰ আছে, সেইবিলাক আমি পঢ়িব লাগিব ইয়াতে। চ' ইয়াতে 4টা ক্লাছ চেপ্টাৰ 10, 11, 12, 13 এই 4টা হ'ল ফিজিক্স, মানে পদাৰ্থ বিজ্ঞান, হুৱেৰ উই ষ্টাডি এবাউট মেটাৰ, অবজেক্ট বা ৰিফ্ৰেকশ্যন শিকিম আমি, বা হিউমেন আইৰ বিষয়ে শিকিম। তাৰপিছত ইলেক্ট্ৰিচিটি আৰু মেগনেটিজিম আছে। নেক্সট লাষ্টত যি 3টা চেপ্টাৰ আছে, ইজি চেপ্টাৰ এই 3টা। চ' প্ৰথম 5টা হ'ল কেমেষ্ট্ৰি, তাৰে পিছৰ 4টা বায়'লজি, বংশগতি আৰু ক্ৰমবিকাশলৈকে। তাৰ পিছৰ 4টা হ'ল ফিজিক্স, মানে পদাৰ্থ বিজ্ঞান আৰু শক্তিৰ উৎস, মানে চ'ৰ্চেছ অফ এনাৰ্জি, আমাৰ পৰিৱেশ, আৱাৰ এনভাইৰনমেণ্ট, প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা, আমি কেনেকৈ মেনেজমেণ্ট অফ নেচাৰেল ৰিচ'ৰ্চবিলাক আমি কেনেকৈ মেনেজ কৰিব লাগিব, মানে ছাষ্টেইনেবল ডেভেলপমেণ্টৰ কনচেপ্ট আহিব ইয়াতে। আৰু আমাৰ পৰিৱেশৰ বিষয়ে আমি শিকিব লাগিব। গতিকে মেইনলি 16টা ইয়াতে অধ্যায় আছে, চেপ্টাৰ আছে। তোমালোকৰ কাৰণে এটা ভাল কথা কি যে ক্লাছ 9তকৈ ক্লাছ 10ৰ ছায়েন্সখন ইজি হয়। তো এইটো মাৰ্ক কৰা আৰু তোমালোকে ষ্টাৰ্ট কৰি দিয়া। এতিয়া এপ্ৰিলৰ জাষ্ট ষ্টাৰ্ট হৈছে, আজি এপ্ৰিলৰ 2 তাৰিখ। চ' তোমালোকে পঢ়া ষ্টাৰ্ট কৰা, পিছলৈকে ৰৈ নাথাকিবা যে পিছত পঢ়িম তেনেকৈ ভাবি নাথাকিবা, তেতিয়াহ'লে তোমালোকৰ টাইম গৈ থাকিব কিন্তু পঢ়া নহ'ব। গতিকে ভালদৰে মনোযোগ দিয়া, অলপমান চিৰিয়াছ হোৱা। ক্লাছ 8, 9তকৈ এতিয়া তোমালোকে যিহেতু মেট্ৰিক দিবা, বা ক্লাছ 10টো একচুৱেলি লাইফৰ টাৰ্ণিং পইণ্ট হয়, কাৰণ ক্লাছ 10ৰ ৰিজাল্ট ভাল হ'লেহে তোমালোকে হাই ছেকেণ্ডাৰীত ভালকৈ পঢ়িব পাৰিবা বা ছায়েন্স পঢ়িব পাৰিবা। চ' সেইকাৰণে মই তোমালোকলৈ আগবঢ়াই আনিছোঁ অধ্যাপনা আছাম। ইয়াত আমি ক্লাছ 10 আৰু ক্লাছ 9 দুয়োটা ছাবজেক্টৰে আমি অসমীয়া মাধ্যম আৰু ইংলিছ মিডিয়ামৰ কাৰণে তোমালোকক আমি পাৰালৈকে শিকাম, আৰু যিখিনি পাৰোঁ। বা তোমালোকৰ যি ডাউট থাকে সেইবিলাক কমেণ্ট কৰি জনাবা, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰা। লগতে তোমালোকৰ বন্ধু বান্ধৱী আৰু যি ৰিলেটিভছ আছে যিয়ে ক্লাছ 10ত বা ক্লাছ 9ত পঢ়ি আছে, তেওঁলোকক চেনেলটো শ্বেয়াৰ কৰি দিবা। আৰু আমাৰ পিছত যিবিলাক ভিডিঅ' আমি আনিম তোমালোকে সেইবিলাক চাবা, আৰু কিবা ডাউট থাকিলে কমেণ্ট কৰিবা। এতিয়া কথা হ'ল, আমি নেক্সট ষ্টাৰ্ট কৰিম, যিহেতু আমাৰ একাডেমিক কেলেণ্ডাৰখন আহিছে। একাডেমিক কেলেণ্ডাৰ মতে আমাক প্ৰথম লাগিব 10 চেপ্টাৰটো, পোহৰ, প্ৰতিফলন আৰু প্ৰতিসৰণ। তাৰপিছত লাগিব এপ্ৰিলৰ মাহতে জীৱন প্ৰক্ৰিয়াৰ অলপ পঢ়িব লাগিব, লাইফ প্ৰচেছৰ। তাৰপিছত জুনৰ মাহত মৌলৰ পৰ্যাবৃত্ত শ্ৰেণী বিভাজন, মানে পিৰিয়ডিক ক্লাছিফিকেশ্যন অফ এলিমেণ্টছ, য'ত আমাৰ মডাৰ্ণ পিৰিয়ডিক টেবুল থাকিব,
মৌলবিলাকৰ বিষয়ে আমি ডিছকাছ কৰিম মানে এলিমেণ্টছৰ বিষয়ে মেটেল নন মেটেল মেটেলইডছৰ বিষয়ে আৰু তাৰ পিছত লাগিব বংশগতি আৰু ক্ৰমবিকাশ তো এই চাৰিটা আমি প্ৰথমতে চাম লাইটৰ পৰা আমি ষ্টাৰ্ট কৰিম সো তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা আৰু ৰেডি হোৱা এটা ভাল ৰিজাল্ট কৰিবলৈ ক্লাছ 10ত থ্যাংক ইউ